মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক অম্ল এচিড ক্ষাৰক আৰু লৱণ নামৰ চেপ্টাৰটো সেকেন্ড ক্লাসটো আজি কৰিবলৈ আৰম্ভ কৰিছো সেইদিনা মই তোমালোকক পঢ়াইছিলো যে অম্ল অম্ল বা এসিড ইয়াৰ সাধাৰণ ধৰ্মবিলাক কৈছিলো যে অম্লৰ সোৱাদ টেঙা অম্ল পানীত দ্ৰৱণীয় অম্ল ক্ষয়কাৰক সকলো অম্লতে এটাকৈ হলেও হাইড্ৰজেনৰ পৰমাণু থাকে অম্ল বা এসিডত থকা পৰমাণুটোক হাইড্ৰজেন পৰমাণুটোক প্ৰতিস্থাপনীয় হাইড্ৰজেন বোলে অম্লই নীলা লিটমাছ ৰঙা কৰে এখিনি হিদান কৈছিলো অম্লৰ এখিনি সাধাৰণ ধৰ্ম এটা কথা হল অম্ল কেনেদৰে প্ৰস্তুত হয় অম্ল কেনেদৰে প্ৰস্তুত হয় অম্ল কেনেকৈ প্ৰস্তুত হয় অধাতুৰ অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰিলে অম্ল প্ৰস্তুত হয় অধাতুৰ অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰিলে অম্ল প্ৰস্তুত হয় অম্ল কেনেদৰে প্ৰস্তুত হয় অধাতুৰ অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰিলে অম্ল প্ৰস্তুত হয় যেনে যেনে সালফাৰ ট্ৰাইঅক্সাইড প্লাস H2O H2SO4 SO3 plus H2O H2SO4 যেনে হল এতিয়া মই তোমালোকক বুজাই আছো অধাতুৰ অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰিলে অম্ল প্ৰস্তুত হয় পানীটো গম পাইছা H2O পানী H2O গতি SO3 টো হৈছে অধাতুৰ অক্সাইড অকল SO3 নহয় আৰু মই বুজাই আছো যে অধাতুৰ অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰিলে H2SO4 সালফিউৰিক এসিড প্ৰস্তুত হয় মই না তোমালোকক মুখস্থ দিছিলো কেটামান হাইড্ৰোক্লোৰিক এসিড HCl H2SO4 সালফিউৰিক এসিড HNO3 নাইট্ৰিক এসিড ইত্যাদি হল এতিয়া চাবা যে অধাতুৰ অক্সাইড এইটো কি বস্তু অধাতুৰ অক্সাইড ধাতুৰ অক্সাইড অধাতুৰ অক্সাইড ধাতুৰ অক্সাইড এটা চাবা অক্সাইড আমি কাক কওঁ যেতিয়া কোনো মৌলৰ সৈতে যেতিয়া অক্সিজেন যোগ হৈ থাকে অক্সিজেন লগ লাগি থাকে এনে মিহলি হৈ থকা নহয় ৰাসায়নিকভাৱে যেতিয়া লগ লাগি থাকে হল ধৰি লোৱা এতিয়া H2O এটা অক্সাইড হল ইয়াত হাইড্ৰোজেন আছে অক্সিজেন আছে H2O CO2 এটা অক্সাইড
কার্বন আছে অক্সিজেন আছে NO2 অক্সাইড নাইট্রোজেন আছে অক্সিজেন আছে NO3 অক্সাইড নাইট্রোজেন আছে অক্সিজেন আছে ইয়াত দুটা ইয়াত তিনটা অক্সিজেন ঠিক তেনেদৰে SO2 অক্সাইড সালফার আছে S মানে সালফার সালফার আছে অক্সিজেন আছে SO3 অক্সাইড সালফার আছে অক্সিজেন আছে হল ঠিক তেনেদৰে Na2O অক্সাইড Na2O অক্সাইড ইয়াত কি আছে সোডিয়াম আছে Na মানে সোডিয়াম এটো হৈছে সোডিয়াম আৰু অক্সিজেন হল K2O K মানে পটাছিয়াম অক্সিজেন এটা অক্সাইড CaO Ca মানে ক্যালসিয়াম আৰু অক্সিজেন আছে ইয়াত অক্সাইড এইবিলাক হৈছে অক্সাইড কি দেখিলা তোমালোকে যে ইহঁতৰ সবতে কি থাকে অক্সিজেন আছে তাৰমানে এটা গম পাইছা অক্সাইড বিলাকত অক্সিজেন থাকে এটা অক্সিজেন থাকিব পাৰে দুটা থাকিব পাৰে তিনটা থাকিব পাৰে এটা দুটা তিনটা চাৰিটা অক্সিজেন থাকিবই কেইটা থাকিব পাৰে হেতু হেৰি নহয় কিন্তু তাৰ লগতে কি হ'ব অক্সিজেনৰ লগত আৰু এটা মৌল থাকিব এটো দেখিছে পানীত হাইড্ৰোজেন আছে কার্বন ডাই অক্সাইডত কার্বন আছে NO2 নাইট্রোজেন NO3 নাইট্রোজেন SO2 সালফার ইত্যাদি CO কার্বন মনোক্সাইড এটা অক্সাইড এটা অক্সিজেন আছে গতিকে চাবা অক্সাইড আৰু এটা চাবা সোডিয়াম Na মানে সোডিয়াম Na2 দুটা সোডিয়াম আছে অক্সিজেন Na2O এটা সোডিয়াম Na মানে সোডিয়াম এটো হৈছে সোডিয়াম Na হৈছে K2A K মানে পটাছিয়াম পটাছিয়াম অক্সাইড অক্সিজেন থাকিলে আমি অক্সাইড বুলি কওঁ Ca মানে ক্যালসিয়াম ক্যালসিয়ামৰ লগত অক্সিজেন আছে অক্সাইড ক্যালসিয়াম অক্সাইড হল গতিকে অক্সাইড কি বুজি পাইছা অক্সাইড তেতিয়ালে অক্সাইড তোমালোকে কি বুজি পাইছা যে অক্সাইড বিলাকত দুটা মৌল থাকে হল অক্সাইড বিলাকত দুটা মৌল থাকে এটা অক্সিজেন আৰু আনটো যিকোনো মৌল হাইড্ৰোজেন হ'ব পাৰে কাৰ্বন হ'ব পাৰে নাইট্ৰোজেন হ'ব পাৰে সালফাৰ হ'ব পাৰে সোডিয়াম হ'ব পাৰে পটাছিয়াম হ'ব পাৰে ক্যালসিয়াম হ'ব পাৰে ম্যাগনেসিয়াম হ'ব পাৰে বাকিটো কিন্তু অক্সিজেন দুটা মৌল আছে তাৰে এটা অক্সিজেন আৰু বাকিটো যিকোনো মৌল হ'ব পাৰে হাইড্ৰোজেন অক্সিজেন হাইড্ৰোজেন কাৰ্বন নাইট্ৰোজেন সালফাৰ সোডিয়াম পটাছিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম অ্যামোনিয়াম ইত্যাদি বাকিটো যিকোনো হ'ব পাৰে কিন্তু এটা অক্সাইড বিলাকত আনটো মৌল দুটা মৌলই থাকিব আনটো অক্সিজেন তিনটা চাৰিটা মৌল নহয় তে হাইড্ৰোজেন আৰু অক্সিজেন ইয়াত দুটা মৌল আছে এটা হাইড্ৰোজেন আৰু আনটো অক্সিজেন এটা হাইড্ৰোজেন আনটো অক্সিজেন CO2 দুটা মৌল আছে এটা কার্বন এটা অক্সিজেন কেইটা আছে হেতু সংখ্যাটো নহয় তুমি কব পাৰা যে CO2 টু অক্সিজেন দুটা আছে অক্সিজেন দুটা থাকিব পাৰে কিন্তু অক্সিজেনটো অক্সিজেনে দুইটা অক্সিজেন এটাই পদাৰ্থ কার্বন ডাই অক্সাইড কার্বন এটা পদাৰ্থ অক্সিজেন এটা পদাৰ্থ অক্সিজেন লগ লাগি আছে কাৰণে আমি অক্সাইড বুলি কৈছো কার্বন ডাই অক্সাইড দুটা অক্সিজেন আছে কার্বন ডাই অক্সাইড হৈছে NO2 নাইট্ৰোজেন আৰু অক্সিজেন আছে SO3 সালফাৰ আৰু অক্সিজেন আছে কার্বন মনোক্সাইড কার্বন আৰু অক্সিজেন আছে হৈছে সোডিয়াম অক্সাইড এটো হৈছে সোডিয়াম অক্সাইড সোডিয়াম আৰু অক্সিজেন আছে K2O পটাছিয়াম অক্সাইড পটাছিয়াম আৰু অক্সিজেন আছে CaO ক্যালসিয়াম অক্সাইড ক্যালসিয়াম আৰু অক্সিজেন আছে অক্সাইড বিলাকত দুটা মৌল থাকে এটা অক্সিজেন আৰু আনটো
যিকোনো হ'ব পাৰে হল আৰু অক্সিজেন থাকিলে আমি তাক এনেকে নকওঁ যে তোমাৰ সোডিয়াম অক্সিজেন এনেকে নহয় অক্সিজেন যদি থাকে আমি তাক কি বুলি কওঁ অক্সাইড বুলি কওঁ কিন্তু তেতিয়া অক্সাইড কম যদি তাত দুটা মৌল থাকে তেতিয়াহে সি অক্সাইড যদি তাত দুটা মৌল থাকে তেতিয়াহে সি অক্সাইড হল কিউ সোডিয়াম আৰু অক্সিজেন সোডিয়াম আৰু অক্সিজেন সোডিয়াম আছে অক্সিজেন আছে সোডিয়াম আৰু অক্সিজেন আছে ইয়াত দুটা মৌল আছে এটা সোডিয়াম এটা অক্সিজেন গতিকে ই এটা অক্সাইড পটাছিয়াম অক্সাইড পটাছিয়াম আৰু অক্সিজেন থাকিব কে হল ক্যালসিয়াম অক্সাইড ক্যালসিয়াম আৰু অক্সিজেন থাকিব ক্যালসিয়াম মানে Ca হল গতিকে অক্সাইড অক্সাইড কাক বোলে হৈছে এটা কথা গম পাইছা অক্সাইড বিলাকত দুটা মৌল থাকে আৰু এটা গম পাইছা দুটা মৌলৰ এটা অক্সিজেন হয় আৰু বাকিটো আনটো হাইড্ৰোজেন কাৰ্বন নাইট্ৰোজেন সালফাৰ সোডিয়াম পটাছিয়াম মেগনেছিয়াম ক্যালসিয়াম যিকোনো হ'ব পাৰে হল কেইটা মৌল দুটা মৌল গতিকে অক্সাইড কাক বোলে যেতিয়া অক্সিজেনে অক্সিজেনটো থাকিবই লাগিব কাক বোলে যেতিয়া অক্সিজেনে অন্য কোনো মৌলৰ লগত বাকিটোতো যিকোনো হ'ব পাৰে মই কৈছোৱেই যেতিয়া অক্সিজেনে অন্য কোনো মৌলৰ সৈতে ৰাসায়নিকভাৱে লগ লাগি সৃষ্টি কৰা দ্বিমৌলিক যৌগক অক্সাইড বোলে যেতিয়া অক্সিজেনে অক্সিজেন থাকিব লাগিব গতিকে তুমি অক্সিজেনৰ পৰা আৰম্ভ কৰিবা যেতিয়া অক্সিজেনে বাকিটো যিকোনো মৌল হ'ব পাৰে গতিকে কবা যে যেতিয়া অক্সিজেনে অন্য কোনো মৌলৰ সৈতে ৰাসায়নিকভাৱে লগ লাগি মিহলি হৈ থকা নাই হল ৰাসায়নিকভাৱে লগ লাগি সৃষ্টি কৰা দ্বিমৌলিক দ্বি মানে দুটা মৌল আছে কাৰণ আমি তাক কৈছো মৌলিক দ্বিমৌলিক যৌগক অক্সাইড বোলে দ্বিমৌলিক মানে দুটা মৌল থকা যৌগক হল যেতিয়া অক্সিজেনে অন্য কোনো মৌলৰ সৈতে ৰাসায়নিকভাৱে লগ লাগি সৃষ্টি কৰা দ্বিমৌলিক যৌগক অক্সাইড বোলে দ্বিমৌলিক যৌগক অক্সাইড বোলে মানে দ্বিমৌলিক দুটা মৌল যুক্ত দুটা মৌল দ্বি মানে দুটা মৌলিক মানে মৌল দুটা মৌল থকা যৌগ হাইড্ৰোজেন অক্সিজেন কাৰ্বন অক্সিজেন নাইট্ৰোজেন অক্সিজেন সোডিয়াম অক্সিজেন পটাছিয়াম অক্সিজেন ক্যালসিয়াম অক্সিজেন ম্যাগনেসিয়াম অক্সিজেন ইত্যাদি হৈছে এতিয়া চাবা মই অম্লকাক কৈছিলো অধাতুৰ অক্সাইডে
এতিয়া আমি ইয়াত বাছিম কোন কেইটা ধাতু এটা চাবা তোমালোকে জানা যে মৌলবিলাক দুই ধৰণৰ কিছুমান ধাতু কিছুমান অধাতু হাইড্ৰোজেন গেছ গতে ই ধাতু নহয় লু ধাতু লুৰ নিচিনা নহয় হাইড্ৰোজেন গেছ বিলাক ধাতু নহয় হাইড্ৰোজেন গেছ ই অধাতু হল কাৰ্বন কয়লাত থকা কাৰ্বন তোমালোকৰ পেন্সিলৰ মাজত থকা গ্ৰাফাইট কাৰ্বনৰ দ্বাৰা তৈয়াৰী সেই কলাডাল গ্ৰাফাইট কাৰ্বনৰ দ্বাৰা তৈয়াৰী কাৰ্বন কয়লাত আছে খৰি পুৰিলে খৰি জ্বলালে কাৰ্বন এঙাৰ সৃষ্টি হয় তাত কাৰ্বন থাকে এই ইহত ধাতু নহয় কাৰ্বন অধাতু হল নাইট্ৰোজেন গেছ অধাতু সালফাৰ অধাতু হল মই তোমালোকক যিকেইটা দেখাইছো সেইকেইটা কৈছো হল গতিকে কাৰ্বন অধাতু হাইড্ৰোজেন অধাতু কাৰ্বন অধাতু নাইট্ৰোজেন অধাতু সালফাৰ অধাতু কাৰ্বন অধাতু সোডিয়াম অক্সাইড সোডিয়াম Na ই ধাতু সোডিয়াম ধাতু হল পটাছিয়াম অক্সাইড পটাছিয়াম ধাতু ক্যালসিয়াম অক্সাইড ক্যালসিয়াম ধাতু হল গতিকে চাবা তে দুই ধৰণৰ অক্সাইড দেখিবলৈ পাইছা দুটা ধৰণৰ অক্সাইড তোমালোকে পাইছা কিছুমান অধাতুৰ অক্সাইড কিছুমান অধাতুৰ অক্সাইড মানে অধাতুৰ লগত অক্সিজেন লগ লাগি আছে অধাতুৰ অক্সাইড আৰু কিছুমান ধাতুৰ অক্সাইড অধাতুৰ অক্সাইড কাক কম আমি যদি অক্সিজেন অধাতুৰ সৈতে লগ লাগি থাকে অধাতু যি ধাতু নহয় অধাতু যদি অক্সিজেন অধাতুৰ সৈতে লগ লাগি থাকে ধৰা অক্সিজেন হাইড্ৰোজেনৰ সৈতে লগ লাগি আছে ই অধাতুৰ অক্সাইড পানী অধাতুৰ অক্সাইড H2O অধাতুৰ অক্সাইড হৈছে যদি অক্সিজেন কাৰ্বনৰ সৈতে লগ লাগি আছে কাৰ্বন অধাতু গতে কাৰ্বন ডাই অক্সাইড যে গ্যাস হিচাপে যে বায়ুমণ্ডলত আছে কাৰ্বন ডাই অক্সাইড ই অধাতুৰ অক্সাইড হল NO2 NO3 এবং নাইট্ৰোজেন গ্যাস অধাতু ইহত অধাতুৰ অক্সাইড হল গতে এই যে পানী কাৰ্বন ডাই অক্সাইড NO2 NO3 SO2 SO3 CO এইবিলাক অধাতুৰ অক্সাইড হল আৰু এফালে তোমালোকে চোৱা সোডিয়াম ধাতু গতে ই ধাতুৰ অক্সাইড পটাছিয়াম ধাতু ই ধাতুৰ অক্সাইড ক্যালসিয়াম ধাতু ই ধাতুৰ অক্সাইড আৰু বহুত আছে মেগনেছিয়াম অক্সাইড ফেৰাছ অক্সাইড আৰু বহুত আছে ধাতুৰ অক্সাইড অধাতুৰ অক্সাইডো আৰু বহুত আছে হল গতিকে মই তোমালোকক অম্ল কি কৈছিলো যেতিয়া অধাতুৰ অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া অম্ল বা এসিড প্ৰস্তুত হয় অধাতুৰ অক্সাইডে যেতিয়া পানীৰ সৈতে বিক্ৰিয়া কৰিলে অম্ল বা এসিড প্ৰস্তুত হয় এটা উদাহৰণ মই তোমালোকক দিছিলো অধাতুৰ অক্সাইড মানে কি অক্সিজেন যদি অধাতুৰ সৈতে লগ লাগি থাকে তাক অধাতুৰ অক্সাইড বোলে H2O অধাতুৰ অক্সাইড CO2 অধাতুৰ অক্সাইড NO2 অধাতুৰ অক্সাইড SO2 সালফাৰ অধাতু সালফাৰ SO2 SO3 সালফাৰ অধাতু ইহত অধাতুৰ অক্সাইড অধাতুৰ অক্সাইডে যদি পানীৰ সৈতে লগ লাগি থাকে মলগ লাগে তেতিয়া তাক কি হয় অম্ল প্ৰস্তুত হয় হল আৰু অম্লই নীলা লিটমাছ ৰঙা কৰে হৈছে অম্ল দুই প্ৰকাৰৰ অক্সাইড কাক বোলে যেতিয়া অক্সিজেনে কোনো মৌলৰ সৈতে লগ লাগে সি ধাতু হ'ব পাৰে সি অধাতু হ'ব পাৰে মৌলৰ সৈতে লগ লাগি প্ৰস্তুত কৰা যৌগক অম্ল বা অক্সাইড বোলে এতিয়া অক্সাইড দুই ধৰণৰ অধাতুৰ অক্সাইড ধাতুৰ অক্সাইড
যদি অক্সিজেন অধাতুৰ সৈতে লগ লাগি থাকে সিহঁত অধাতুৰ অক্সাইড তেনেকুৱা অক্সাইডক যদি তুমি পানীত মিহলোৱা তেন্তে এসিড প্ৰস্তুত হয় তেতিয়া অম্ল প্ৰস্তুত হয় হেতুৱে কথা হল যেনে তোমালোকক এটা উদাহৰণ মই তোমালোকক দিছিলো SO3 + H2O পানীৰ সৈতে যেতিয়া বিক্ৰিয়া কৰে এটো অধাতুৰ অক্সাইড সালফাৰ অধাতু সালফাৰৰ অক্সিজেন দুটা মৌল আছে গতিকে ই দ্বিমৌলিক ই অক্সাইড কিন্তু ই কি অক্সাইড ই অধাতুৰ অক্সাইড হল পানীৰ সৈতে বিক্ৰিয়া কৰিলে কি হয় সালফিউৰিক এসিড প্ৰস্তুত হয় H2SO4 ইয়াৰ নাম হৈছে সালফিউৰিক এসিড সালফিউরিক এসিড হেদিনা মই কিছুমান এসিডৰ নাম দিছিলো HCl হাইড্ৰোক্লোৰিক এসিড H2SO4 সালফিউরিক এসিড HNO3 নাইট্রিক এসিড HCO3 কার্বনিক এসিড ইত্যাদি হল দেখে অধাতুৰ অক্সাইডে যেতিয়া পানীৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া সৃষ্টি হয় এসিড এটো এটা উদাহৰণ অধাতুৰ অক্সাইডে যেতিয়া পানীৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া অম্ল প্ৰস্তুত হয় তে অম্ল কেনেকৈ প্ৰস্তুত হয় অম্ল দুই প্ৰকাৰৰ জৈৱিক অম্ল দুই প্ৰকাৰৰ জৈৱিক অম্ল আৰু খনিজ অম্ল দুই প্ৰকাৰৰ জৈৱিক অম্ল আৰু খনিজ অম্ল দুই প্ৰকাৰৰ জৈৱিক অম্ল আৰু খনিজ অম্ল জৈৱিক অম্ল যিবিলাক অম্ল জীৱৰ দেহৰ পৰা পোৱা যায় বা জীৱৰ দেহত থাকে ধৰ নেমু টেঙাত সাইট্ৰিক এসিড আছে দেখি এবিধ জৈৱিক অম্ল দৈত ল্যাকটিক এসিড আছে জৈৱিক অম্ল হল গতিকে যিবিলাক অম্ল জীৱৰ দেহত থাকে বা জীৱৰ দেহত পোৱা যায় ইহঁতক জৈৱিক অম্ল বোলে খনিজ অম্ল ইহঁতক জীৱৰ দেহত পোৱা নাযায় ইহঁতক আহৰণ কৰা হয় বা ইহঁতক প্ৰস্তুত কৰা হয় জৈৱিক অম্ল ইহঁতক প্ৰস্তুত কৰা হয় হল যে তোমালোক ডেংগে অধাতুৰ অক্সাইডক পানীৰ সৈতে ধৰা H2SO4 ই এটা খনিজ অম্ল SO3 যেতিয়া পানীৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া সৃষ্টি হয় H2SO4 ই এটা খনিজ অম্ল বিক্ৰিয়াৰ দ্বাৰা ইয়াক আহৰণ কৰা যায় খনিজ অম্ল ইয়াক জীৱৰ দেহত পোৱা নাযায় হল গতিকে অম্ল কি যে অধাতুৰ অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰিলে সৃষ্টি হোৱা পদাৰ্থক অম্ল বা এসিড বোলে ই দুই প্ৰকাৰৰ জৈৱিক অম্ল আৰু খনিজ অম্ল অক্সাইড অক্সিজেনে অন্য কোনো মৌলৰ সৈতে ৰাসায়নিকভাৱে লগ লাগি সৃষ্টি কৰা দ্বিমৌলিক যৌগক অক্সাইড বোলে অক্সাইড দুই প্ৰকাৰৰ ধাতুৰ অক্সাইড অধাতুৰ অক্সাইড হৈছে যদি অক্সিজেন ধাতুৰ সৈতে লগ লাগি থাকে হি ধাতুৰ অক্সাইড যদি অক্সিজেন অধাতুৰ সৈতে লগ লাগি থাকে তেন্তে হি অধাতুৰ অক্সাইড হৈছে ধাতুৰ অক্সাইডটো আমি পিছত পঢ়িম কিন্তু অধাতুৰ অক্সাইডটো মই কৈছো যে অধাতুৰ অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰিলে অম্ল বা এসিড প্ৰস্তুত কৰে হৈছে অম্লটো তোমালোকৰ প্ৰায় শেষ হৈছে মই বাৰম্বাৰ কৈছিলো তোমালোকক পেজ নম্বৰ 69 যিখন আছে আমলখি নেমু টেঙাত আছে এসকৰ্বিক এসিড আৰু বা ভিটামিন সি কমলা নেমুত আছে সাইট্ৰিক এসিড আপেলত থকা এসিডটোৰ নাম হৈছে মেলিক এসিড ভিনেগাৰত থকা এসিডটোৰ নাম হৈছে এসেটিক এসিড পৰুৱাৰ দংশন মানে পোক পৰুৱাই যদি পটুৱাই যদি আমাক কামুৰে তেন্তে আমাৰ গাৰ ভিতৰত কি ভৰাই দিয়ে ফৰ্মিক এসিড
কুকুৰে কামুৰিলে আমাৰ যে ঠাইটো ফুলি যায় তাত ফৰ্মিক এসিড ভৰাই দিয়ে চাহপাতত আছে টেনিক এসিড পালেং শাক মধুৰিআমত আছে অক্সেলিক এসিড তেতেলী টেঙা বিলাহী আঙুৰ কেঁচা আমত আছে টাৰ্টাৰিক এসিড দৈ আৰু মাখনত আছে লেক্টিক এসিড এইকেইটা মুখস্থ কৰি পেলাবা পেজ নম্বৰ 69 ৰ যিখন তালিকা আছে খাদ্যবস্তু আৰু তাত থকা এসিডৰ নাম হল আমলখি নেমু টেঙাত আছে এসকৰ্বিক এসিড বা ভিটামিন এসকৰ্বিক এসিড বা ভিটামিন সি ই জৈৱিক এসিড তাৰপিছত আছে তোমাৰ কমলা নেমুত আছে সাইট্ৰিক এসিড জৈৱিক এসিড আপেলত আছে মেলিক এসিড আপেলটো গছৰ উদ্ভিদৰ পৰা পোৱা যায় হা গতিকে ই জৈৱিক এসিড মেলিক এসিড ভিনেগাৰ এসিটিক এসিড জৈৱিক এসিড পৰুৱাৰ দংখনত ফৰ্মিক এসিড হুমাই ইউ জৈৱিক এসিড চাহপাতত আছে টেনিক এসিড জৈৱিক এসিড পালেং শাক মধুৰিআমত আছে অক্সেলিক এসিড জৈৱিক এসিড তেতেলী টেঙা বিলাহী আঙুৰ কেঁচা আমত আছে টাৰ্টাৰিক এসিড ইউ জৈৱিক এসিড দৈ মাখনত আছে লেক্টিক এসিড ইউ জৈৱিক এসিড এইবিলাক জৈৱিক এসিড জীৱৰ দেহৰ পৰা ইহঁতক আহৰণ কৰা হয় বা জীৱৰ দেহত ইহঁতক পোৱা যায় এই তালিকাখন মুখস্থ কৰি পেলাবা গতিকে তোমালোকৰ প্ৰায় শেষ হৈছে অম্লটো খেৰকটো মই বিয়াৰ পিছৰ ক্লাছত পঢ়াম গতিকে এইখিনিকে কৈ মই আজিলৈ ক্লাছটো এৰিলো তোমালোকে গোটেই ক্লাছ আটাইকেইটা ক্লাছ সমানে পঢ়ি মই আটাইকেইটা ক্লাছ একেলগে তোমালোকক দি দিম পঢ়ি কুৱেশ্যন আনসাৰখন যেতিয়া দিম তাৰপিছত তোমালোকে কুৱেশ্যন আনসাৰ খিনি কৰি পেলাবা গোটেই ক্লাছ মই দি দিম লেসনটো শেষ হোৱাৰ পাছত যেনেকৈ মই প্ৰথম লেসনৰ ক্লাছ কেইটা দিছিলো তেনে এইটো লেসনৰ 8 নম্বৰ লেসনটোৰো মই সেকেন্ড যেটো পঢ়ালো এইটো সেকেন্ড নম্বৰ 2 নম্বৰ ক্লাছ এটো গতিকে ইয়াৰ এইটো ক্লাছৰ আৰু কেটামান ক্লাছ কৰিলে এইটো লেসন শেষ হ'ব তেতিয়া মই আকৌ গোটেই কিটা ক্লাছ একেলগে দিম পঢ়ি লৈ পেলাই তোমালোকে কুৱেশ্যন আনসাৰ বিলাক কৰি পেলাবা হৈছে গতিকে আজিলে মই ইমানতে তোমালোকক ক্লাছটো এৰিলো ওকে বাই